আমি মঙলদৈ মাছ বজাৰৰ কাষত থকা দুটা আইচক্ৰীম ফেক্টৰী আজি এটা ইনস্পেকশ্যন কৰা গ'ল হঠাতে। আৰু তেওঁলোকৰ বিশেষকৈ এটা আইচক্ৰীম ফেক্টৰী, এইটো মুস্কান আইচ ফেক্টৰী বুলি, সেইটোত আমি কিছুমান এন'মেলি লক্ষ্য কৰিছোঁ। বিশেষকৈ তেওঁলোকৰ আইচক্ৰীম বনাই থকা ফেক্টৰীটোৰ ঘৰৰ অৱস্থাটো বিৰাট বেয়া, হাইজেনিকৰ অভাৱ আছে। আৰু তেওঁলোকৰ যিহেতু আমি মালিক পক্ষক কোনো ধৰণৰ লগ পোৱা নাই বা সঁহাৰি পোৱা নাই, এতিয়ালৈকে লাইচেঞ্চৰ কথাখিনি আমি বিশেষভাৱে গম পোৱা নাই। গতিকে তেওঁলোকক এটা আমি 7 দিনৰ কাৰণে সময় দিছোঁ, তেওঁলোকে এইখিনি চাফ চিকুণ কৰি চোৱা মেলা কৰাৰ কাৰণে। আৰু যদি 7 দিনৰ ভিতৰত আকৌ নকৰে বা তেওঁলোকৰ ইম্প্ৰুভমেণ্ট নাপাওঁ ইয়াতে, পুনৰ ইনস্পেকশ্যনত আহি তেওঁলোকক এইটো পিছৰ ব্যৱস্থাখিনি আমি গ্ৰহণ কৰিম বুলি ভাবি থৈছোঁ। এতিয়ালৈকে সম্পূৰ্ণ লেতেৰা অৱস্থাত হৈ আছে, সেইটো আজি সেইকাৰণে আমি চাই এই বিষয়ে তেওঁলোকক এখন নটিচৰ জৰিয়তে অৱগত কৰাইছোঁ। ইয়াৰে পিছৰ ব্যৱস্থাটো কি ল'ব সেইটো বিভাগীয় কৰ্তৃপক্ষই জানিব। এতিয়া তেওঁলোকে বিভিন্ন অজুহাতত কৈ আছে এইটো মিউনিচিপালিটিয়ে ঘৰটো বান্ধি দিয়া নাই, তেওঁলোকক এইটো ভাল কৰিবৰ কাৰণে পাৰ্মিশ্যন দিয়া নাই। কিন্তু এনেকৈ এটা আইচক্ৰীম যিটো সৰু ল'ৰা ছোৱালীয়ে খোৱা বৰফবিলাক বনায়, সেইটোতো তেওঁলোকৰ এনেকৈ অস্বাস্থ্যকৰ পৰিৱেশ কৰাটো যুক্তিসংগত নহয়।